নমস্কাৰ মই কংকনা বৰুৱা তেজপুৰ মেডিকেল কলেজৰ সেকেন্ড ইয়াৰ MBBS ষ্টুডেণ্ট আৰু আজি সুপ্ৰিম কোৰ্টৰ যেটো ৰিনিট কণ্ডাক্ট হোৱা যেটো ৰায় আছিল তো ওলালে আৰু সবে গম পাইছে যে আকৌ নিট কণ্ডাক্ট নহয় আৰু মই বহুত দিনৰ আগতে এটা ভিডিঅ'ত কৈছিলো যে নিট কণ্ডাক্ট হোৱাৰ চান্সটো বহুত কম বহুত ব্লাক ফেক্টৰ ডিপেন্ড কৰে আৰু আজিটো ৰায় আহিলে বাৰু বাকি এটা বহুত বেয়া নিউজ হৈছে যে বহুতৰে 5 মাৰ্কস কৈ ডিডাক্ট হ'ব পাৰে মানে এটমৰ ফিজিক্সৰ যেটো কোৱেশ্চন আহিছিল তোমালোকৰ তাত এটো তোমালোকৰ বোনাস মাৰ্ক আছিলে তাত এতিয়া এটা আনসাৰ শুদ্ধ ধৰিব যেটো আছিলে 1 is correct 2 is incorrect তো সোয়া মানে মই জানো যে এনেকুৱা বিলাক ডিসিশনে মানুহক আৰু বেছি ভাঙি দিয়ে কাৰণ অলৰেডি তোমাৰ 5 মাৰ্কস ইনক্ৰিজ হৈ আছে আৰু নিটৰ সময় যেটো ৰিজাল্টৰ পিছত আকৌ কম পোৱা যে তোমাৰ আৰু 5 মাৰ্কস ডিডাক্ট হৈ আছে মেন্টালি বহুত ডিস্টার্ব কৰে এবিলাক বস্তু হ'ব নালাগে কিন্তু এনেকুৱাকৈ চলি আহিছে বহুত বেছি মনটো ভাঙি নিদিবা বহুতৰে ইয়াৰ পৰা লাভ হ'ব বহুতৰে লোকসান হ'ব কাৰোবাৰ হয়তো মাৰ্কস একে থাকিব যাৰ জুনে হেতু অপচন শুদ্ধ মাৰিছিল বা অপচন বা হেতু কোৱেশ্চন অ্যাটেম্প কৰা নাছিল বহুতৰে ডিডাক্ট হৈছে মোক বহুতে কৈছে যে ডিডাক্ট হৈছে তো কিন্তু কি কৰিবা কোৱা যেটো আইআইটি প্ৰফেসৰে এতিয়া এটা আনসাৰ উলিয়াইছে আৰু নিটৰ ষ্টুডেণ্টখিনি ভাবে যে তেওঁলোকে হেতু লেভেলৰ আৰু হেতু আনসাৰ শুদ্ধকৈ কৰিব ইমান এক্সপেক্টেশন আমাৰ পৰা ৰাখে কি কবা কিন্তু উপায় নাই মানে মই জানো যে এনেকুৱাকৈ মাৰ্কস ডিডাক্ট হলে বহুত বেছি বেয়া লাগে এবাৰ আহি যোৱা পিছত অলৰেডি কাৰোবাৰ 600 পৰা কিছুমান তললৈ আহিব বা কোনবা ক্যাটাগৰি ওয়াইজ ষ্টুডেন্ট 502 আছিল যদি হট 400 ক্যাটাগৰিত আহি যাব বাকি কিন্তু যেটো ৰায় আহিছে এটো তেনেকুৱা ধৰণেৰে হ'ব হয়তো আকৌ নিটৰ ৰিজাল্ট আকৌ এটা ওলাব পাৰে কেনেকুৱাকৈ কিবা হয় ভালকৈ গম পোৱা নাই বাৰু হেতু সম্বন্ধত কোৱা নাই বাকি আজিলৈ আহিছো বাই